বৃহস্পতিবাৰে মুক্তা মেমৰিয়েল সংস্থাৰ উদ্যোগত ৰেল চহৰ লামডিঙৰ দক্ষিণ লামডিং বিদ্যালয়ত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সংগঠনটোৰ তৰফৰ পৰা বিদ্যালয়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক স্কলাৰশ্বিপ প্ৰদান কৰাৰ লগতে চিত্ৰাংকন আৰু বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত পুৰস্কাৰ বিতৰণ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে। উল্লেখ্য যে বিদ্যালয়খনৰ অধ্যয়ন কৰা মুক্তা ৰয় নামৰ এগৰাকী মেধাৱী ছাত্ৰীৰ মৃত্যু হৈছিল আৰু সেই ছাত্ৰীগৰাকীৰ সোঁৱৰণিত তেখেতৰ ভগ্নী মুন্নী ৰয়ৰ প্ৰচেষ্টাত মুক্তা মেমৰিয়েল সংস্থাৰ জৰিয়তে উক্ত বিশেষ দিনটোত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। মই অশেষ ধন্যবাদ জনালোঁ। প্ৰথম মোৰ ফালৰ পৰা মুক্তা আমাৰ স্কুলৰ ষ্টুডেণ্ট আছিল, তেখেতে কিবা এটা অকাৰণে আমাৰ এই পৃথিৱীৰ পৰা গুচি গ'লে তাৰ আত্মাৰ সদায় সদগতি হওক। তো তাৰ যে বাইদেউ এটা ভাল এটা প্ৰগ্ৰাম কৰিছে আৰু তাৰ যে সংস্থাটোৰ যে উদ্দেশ্য বিৰাট ভাল। আজিকালি এনেকুৱা এটা সংস্থা লাগে যেনেকৈ আমাৰ গ্ল'বেল ৱাৰ্মিং আমি ফেচ কৰি আছোঁ বা ছোৱালীবিলাকৰ এডুকেশ্যনৰ ওপৰত বা এম্পাৱাৰমেণ্টৰ ওপৰত যদি জোৰ দিছে, সেইকাৰণে আমি ইহঁতক ইনস্পিৰেশ্যন কৰিছোঁ আমাৰ ষ্টুডেণ্ট হিচাপে। আৰু এই সংস্থাটোৱে ইন ফিউচাৰ ভাল কাম কৰে, এইটো ফিল্ডত যদি ভাল কাম হয় তাৰ কাৰণে মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল। নিউজ ডেস্ক ৰিপৰ্ট লামডিং।